নাই আমি চিচিং ফাকৰ শেষ অনুষ্ঠানটোলৈ যাওঁ। এয়া আমাৰ চিচিং ফাকৰ শেষ আৰু বিশেষ অনুষ্ঠান। ই মোক এৰি থৈ কলৈ গুচি গল? বাপুকৰ সি আজি গাঁৱৰ মাটি বাৰী বেচি মোক চহৰলৈ লৈ আহিছিলে। আজিয়ে পাবলৈ মই চহৰত থাকিম, ডাঙৰ ঘৰত থাকিম। এতিয়া মোক সেইখিনিতে এৰি থৈ সি গুচি গল। মই ৰাস্তা পদূলিও চিনি নাপাওঁ। বাপুকৰ সি মোৰ কাৰণে চাগে বজাৰ কৰিবলৈ গৈছে আৰু নাতিনীজনী চাগে মোৰ কাৰণে বাট চাই আছে। ককা ৰাতিখন আপুনি কাক বিচাৰি ফুৰিছে? মই বাপুকণ নহয়, কাক বিচাৰিছে আপুনি? মোৰ বাপুক। কি হ'ল মানে ঘটনাটো কি? বাপুকলে মানে মোক আজি গাঁৱৰ মাটি বাৰী বেচি চহৰলৈ লৈ আহিছিলে। আজিয়ে পাবলৈ মই চহৰত থাকিম, সুখত থাকিম। এতিয়া মোক আহি এইখিনিতে এইটো সি নাইকিয়া হ'ল, মই বিচাৰি পোৱা নাই। এইটো আজিকালি গুৱাহাটী কমন সমস্যা। আপোনাৰ বাপুকা ল'ৰাটো একমাত্ৰ ল'ৰা। একো নাই দিয়ক, আহিব চাগে বিচাৰি। আপুনি এটা কাম কৰক, ৰাস্তা মাজত চিঞৰি থাকি লাভ নাই। আপুনি চাইডতে ৰাস্তাটো পাৰ হৈ জিৰণি চৰতে যে আছে, তাতে অকণ জিৰণি লগে। আপোনাৰ সন্তান যদি হয় আহিব। বাপুকণ এই মই ৰাস্তা পদূলি চিনি নাপাওঁ, চকুৰো মৰিব নোৱাৰো, তই আহিবি দেই। মই কলৈ গলি বাপুকণ? বাপুকণ বুঢ়া মানুহটো কোনে খুলিয়ালে? হেল্ল' নন্দিনী, তুমি কাপোৰখিনি পেকিং কৰা হৈ গ'ল ন? ঠিক আছে, ওলোৱা। আমাৰ 4টা বজাত ফ্লাইট আছে, বেংকক যাব লাগিব। নাই, তুমি চিন্তা কৰিব নালাগে। দেউতাক মই গুৱাহাটীলৈ আনি ছেটেল কৰি দিলো। তুমি চিন্তা কৰিব নালাগে, দেউতা অলৰেডি ছেটেল হৈ গ'ল। তুমি পেকিং কৰা, সোনকালে পেকিং কৰা। 4টা বজাৰ ফ্লাইট মিছ হ'ব নালাগে। থাইলেণ্ড যাম, 7 দিন আমি ফুৰিম, এনজয় কৰিম। আচ্ছা শুনা না, এই তোমাৰ যে পেটৰ বিষ বুলি কৈ থকা মেডিচিন খিনি লৈছা? ঠিক আছে। আৰু শুনা, এই চকু দিয়া আই ড্ৰপটো লৈ ল'বা হা। অ'কে, ঠিক আছে ডাৰ্লিং, তুমি ৰেডি হোৱা, মই গৈ আছো। এক মিনিট ৰ'বাচোন, এটা ফোন আহিছে। এক মিনিট। হেল্ল' ৰক্তিম বৰুৱা নেকি? হয়, মই GMCHৰ পৰা কৈছিলোঁ। হয় কওকচোন। আপোনাৰ দেউতাৰ এইমাত্ৰ এটা এক্সিডেণ্টত মৃত্যু হৈছে। কি? হয়, আপুনি তেখেতৰ ডেড বডিটো ইমিডিয়েট চমজি লওক। এতিয়াহে মৰিবলৈ পালে, কি কৰা যায়? গাঁৱৰ হৰেণ হলে ফোন এটা কৰো। হেল্ল', হৰেণ, ক'ত আছ? আচ্ছা শুনা, এই অলপ আগতে মানে দেউতা এক্সিডেণ্ট হৈ পেলাই ঢুকালে গুৱাহাটীত। তই গাড়ী এখন লৈ পেলাই ইমিডিয়েট তই GMCত আছো। এই ডেড বডিটো চমজি ল'ব লাগে। নাই, মই বেংকক গৈ আছো, মোৰ অহা অলপ দেৰি হ'ব। চিন্তা কৰিব নালাগে, তোক যিমান টকা লাগে মই দি দিম না। আৰু শুন, ডেড বডিটো ঘৰলৈ নি ধুনীয়াকে সৎকাৰ কৰিবি, আৰু মোক কেইখনমান ফটো দিবি, মই ফেচবুকত আপলোড কৰিব লাগিব। ঠিক আছে। আৰু শ্মশানত মানুহখিনিক ধুনীয়াকে মদ খুৱাই দিবি। আৰু যিমান টকা লাগে মই দিম, চাৰ্টখনটো ডাঙৰকে পাতি দিবি। মানুহে গম পাব লাগিব কাৰ দেউতাক ঢুকাইছে। অ'কে, ঠিক আছে, বঢ়িয়া। মই ফেচবুকত আপডেট এটা দি দিওঁ যে মোৰ দেউতা ঢুকাল। 1 মিনিট আগতে মোৰ দেউতা ঢুকাল, RIP। ৱাও, 2টা লাইক আহিলে। লেটছ গো এইখনে আচলতে বৰ্তমান আমাৰ আধুনিক সমাজ। আধুনিক বুলি কোৱাতকে আচলতে ষ্টেণ্ডাৰ্ড বা চফিষ্টিকেটেড এনেকুৱা ইংৰাজী শব্দ এটা লগাই দিলে আমাৰ প্ৰজন্মই চাগে বেছি ভালকে বুজি পাব। আজি চকুৰ আগতে আপোনালোকে দেখিলে দেউতাকৰ মৃত্যু হৈছে, পুতেকৰ চকুত কিন্তু চকু পানী নাই, বুকুত অকণমানো আবেগ। এটা কথা ঠিক,
মৰাৰ পিছত লাখ লাখ টকা খৰচা কৰি মাকৰ শ্ৰাদ্ধ পাতিব, দেউতাকৰ শ্ৰাদ্ধ পাতিব, ওচৰ চুবুৰীয়াৰ লগত ফিতাহী মাৰি দেখাব, চা মই মোৰ মাৰ মৃত্যুত, দেউতাৰ মৃত্যুত কিমান টকা খৰচা কৰিলো। কিন্তু জীয়াই থকা অৱস্থাত সেই একে পিতৃ মাতৃৰ প্ৰতি আমাৰ সন্মানখিনি কলে গুচি যায়। আমি কেনেকে পাহৰি যাওঁ সেইজন দেউতা, যিজন দেউতাই আমাৰ সামান্য জ্বৰ এটা হোৱা বুলি গম পালে এটা সময়ত খালী ভৰিৰে চকু চলচলীয়া কৰি দৌৰিছিল ডাক্তৰৰ ওচৰলৈ। মায়ে আমাক বুকুত সাৱটি ধৰি নিচুকাবলৈ গাইছিল, আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই। গোটেই জীৱনটো নিজৰ কথা চিন্তা নকৰি আপোনাক মোক নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা কৰি দিলেতো তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব শেষ। বিহু অথবা পূজাত বৃদ্ধাশ্ৰমতে গৈ দেউতাক স্কিপাৰ গেঞ্জি এটা, মাক 2x2 ব্লাউজ এটা দি আহিম, তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য শেষ। কিন্তু আমি কেনেকে পাহৰি যাওঁ সেইগৰাকী মাতৃক, যিগৰাকী মাতৃয়ে এটা সময়ত আমি সৰু থাকোতে নিজে বৰষুণত তিতি আমাক ছাতিৰ তলত লৈ নিজৰ চেঁচা চেঁচা আঙুলিৰে আমাৰ আঙুলিত ধৰি কৈছিল, ভয় নকৰিবি শুন মই আছো। চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ শুই থকা জনম। আজিকালিতো এটা ট্ৰেণ্ডিং চলি আছে, ফেচবুকত আপডেট দিব লাগে, মোৰ মা মৰিছে, মোৰ দেউতা মৰিছে, ফেচবুকত আপডেট এটা দি দিলোঁ, লাইকে লাইক, মোৰ মা মৰিছে লাইক, মোৰ দেউতা মৰিছে লাইক। আচ্ছা আপোনালোকে কওকচোন, লাইক মানে জানো ভাল পোৱাটো নুবুজায়? তেতিয়াহ'লে কাৰোবাৰ মৃত্যুত কোনোবাই কেনেকে লাইক কৰিব পাৰে হে? চব আগবাঢ়ি যাওক, বাকী দেশবোৰ চব আগবাঢ়ক, চীন দেশে নতুন নতুন প্ৰযুক্তি আৱিষ্কাৰ কৰক, আমেৰিকা ৰাছিয়াই নতুন নতুন দেশ আমি নিজৰ দখললৈ আনক, কিন্তু আমি অসমৰ অসমীয়াকেইটাই আমাৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো একেটা জেগাতে ৰাখো দিয়কচোন। আমাৰ মাজৰে কোনোবা হাই ষ্টেণ্ডাৰ্ড মানুহে আমাক হাঁহিব, ইহঁতৰ মাক বাপেক এতিয়াও ইহঁতৰ লগতে থাকে, হাঁহক। বেলেগ নহলেও আমি উঠাই ডাং মাৰি এটা কথা কওঁ, আমাৰ হাতত টকা পইচা নাথাকিলেও জীৱনৰ শেষ সময়ছোৱালৈকে মা দেউতাক নিজৰ লগতে ৰাখিছো। গতিকে আহক ৰাইজ, আজি ৰহা মাজগাঁও এই মঞ্চৰ পৰাই জীৱনৰ শেষ সময়ছোৱাত বেলেগ নহলে অন্ততঃ পিতৃ মাতৃক সদায় নিজৰ লগতে ৰাখিম বুলি সংকল্প লৈ দেশ মাতৃ জয়গান গাই সকলোৱে একেমুখে কওঁ, বাজক গবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম, জয় আই অসম, জয় আই অসম। হেল্ল', আমি চিচিংফা গোষ্ঠীক আমি সঠিক সময়ৰ কাৰণে আমি মঞ্চত বিচাৰিছোঁ।